গাইজ আজি এই চিট ফাৰ্মখনৰ বিষয়ে এটা মই আপোনালোকক ক'ম। মানে এই ফাৰ্মখনত চাওকচোন কিমান ডাঙৰ ফাৰ্ম এখন, মানে 2000 বিঘাৰ ওপৰত মানে পথাৰ মানে খালী জেগা আছে। ইয়াত ৰাইজে মানে ধান খেতি কৰে। ইয়াত মানে ইয়াত 2000 পুৰাই ধৰিছোঁ, 2000 পুৰাত খেতিয়ক কিমান হ'ব লাগিব। কোনোবাই 2 বিঘা কৰে, কোনোবাই পুৰা কৰে। মানে সেইটো কথা একো নাই, কৰাটো কৰিব লাগে। মানে ওচৰ চুবুৰীয়াও নকৰি কোনে কৰিব। ধৰক আপোনাৰ কিছুমানৰ এতিয়া খেতি বাতি নাই, ইয়াতে খেতি কৰি মানে ঘৰ পৰিয়াল চলাই আছে। আৰু ইয়াত মানে কি নাগালেণ্ড চৰকাৰে কি কৰিছে, পাম অইল খেতি কৰিব। মানে খেতি কৰিলে আৰু আমাৰ ওচৰৰ ৰাইজেবোৰে ইয়াতো ধান খেতি কৰিবলৈ নাপাব, কি কৰি খাব খেতি। এইটো মানে কালি হুলস্থুল হৈছে আৰু আজিও হ'ব এই মিটিংখন। মানে এইটো কৰিবলৈ কিয় লাগে, মানে ধৰক সকলোৱেতো খেতি কৰি ইয়াত খাইছে, টকা পইচাটো নাগালেণ্ড চৰকাৰে পাইছেই। আৰু মানে পাম অইল বহালে ইয়াত মানে কি এজোপা গছে বোলে 320 লিটাৰ পানী লাগে এজোপা গছত। প্ৰায় যদি 2000 পুৰা মাটিত যদি ৰুৱে কিমান গছ হ'ব। যদি তাতে এজোপা গছে 320 লিটাৰ পানী খায়, তেতিয়া কিমান পানী লাগিব চাওকচোন। কিমান ডাঙৰ ফাৰ্ম এখন, আৰু ফাৰ্মতে মই আছোঁ আজি। মানে কালি হুলস্থুল হোৱাৰ কাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে মাজতে কমেণ্ট কৰি জনাব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টো। মানে ইয়াত পাম অইল বহাব দিয়া নহ'ব, মানে ৰুব দিয়া নহ'ব। গছ পুলি আনিছিলে বোলে, পুলি আনিছিলে, ৰুব দিয়া নহ'ব। ইয়াত ৰাইজে খেতি কৰি খাওক, চবেই খাওক। আৰু মানে কি ইয়াত পাম অইল যদি গছ ৰুই দিয়ে, ৰোপণ কৰি দিয়ে, তেতিয়াতো খেতি কৰা ইয়াত মানুহেতো নাপাব। কি হ'ব তেতিয়া ৰাইজৰ বিলৈ। ইয়াকে মোৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ।